এচি লাইনৰ পৰা কেনেকৈ জ্বলাব পাৰি সেইটোকে মই দেখুৱাম। ইয়াত সামান্য বস্তুহে দৰকাৰ, গতিকে কেতিয়াবা দৰকাৰ হয় জানি থ'ব লাগে। আহক বনাওঁ। এইটো দেখিছেনে, এইটো প্লাছ মাইনাছ চিৰিজ কানেকশ্যন কৰিব লাগিব। এইটো চিৰিজ কানেকশ্যন, প্ৰতিটো LED বাল্ব এইটো প্লাছ মাইনাছ এনেকৈ কানেকশ্যন কৰি যাব লাগিব। এইটো কৰি যাব লাগিব। কমচে কম সৰহকৈ LED হ'লে ভাল, কমকৈ ল'লে ফিউজ হৈ যোৱাৰ চান্স থাকে। গতিকে 20টামানৰ ওপৰত লগাব। মই আপোনালোকক দেখুৱাবৰ কাৰণে কমকৈ লগাইছোঁ বাৰু, বেছি দেৰি নজ্বলাৰ কাৰণে এইটো তেতিয়া ফিউজ হৈ নাযায়। কিন্তু কমকৈ লগালে বেছি দেৰি মানে লং লাষ্টিং নকৰে আৰু। গতিকে আহকচোন চাই থওক, তো বনাই চাওঁ। কেতিয়াবা মানে বহুতৰ কনফিউজে LED লেট সোপা দেৱালীতে বা যেতিয়া তেতিয়াই জ্বলাবলৈ অসুবিধা পায়, মানে কেনেকৈ জ্বলাম। আমি বেটেৰীৰ পৰা এটা দুটা জ্বলোৱাটো বেলেগ কথা, কিন্তু আমাৰ সৰহীয়াকৈ জ্বলাবলৈ হ'লে আমাক ড্ৰাইভাৰ এটা লাগে। মানে এইটো ব্ৰিজ ৰেক্টিফায়াৰ বনাই দিলেও হয়, কিন্তু ব্ৰিজ ৰেক্টিফায়াৰ সকলোৱে বনাব নাজানিবও পাৰে। গতিকে এইটোত যদি আমি LED লাইটৰ LED বাল্বৰ যদি আমি ভিতৰত এই ড্ৰাইভাৰটো যিটো চাৰ্কিট থাকে সেইটো এৰুৱাই দিলে আমি এই লেটখিনি আমি জ্বলাব পাৰিম। এতিয়া দেখিছেনে, আমি এইটো চিৰিজ কানেকশ্যন কৰি আনিছোঁ। প্লাছ মাইনাছ মানে এটা LED প্লাছ এটা মাইনাছ, তেনেকৈ গোটেইখিনি LED চিৰিজ কানেকশ্যন কৰি পেলাব লাগিব। তেনেই সহজ। এইবোৰ RGB LED কেইটামান আনি ল'লেই হ'ল। মানে যিটো অটো ফ্লাছ, এইটো বিভিন্ন কালাৰ যে ওলায় একেটা LEDতে, সেই LED 5mm LED আনি ল'লে নিজেই এইটো বনাই চাব পাৰি। এইবিলাক জানি থোৱা শিকি থোৱা ভাল, কেতিয়াবা নিজৰ কামতে আহে। এইখিনি গোটেইখিনি হৈ গ'ল। এতিয়া দেখিছেনে চিৰিজ কানেকশ্যন কৰি, এতিয়া আমাক লাগিব এটা LED ড্ৰাইভাৰ। LED ড্ৰাইভাৰটো আমি LED বাল্ব এটা লৈছোঁ। এই LED বাল্বটো খুলি পেলাম। খুলি পেলালে ইয়াৰ ভিতৰত LED ড্ৰাইভাৰটো ওলাব। ভাল এটা ল'ব, বেয়া LED ড্ৰাইভাৰ ল'লে কাম নাই। গতিকে ইয়াৰ চাৰ্কিটটো MCPCBখন খুলি পেলাব। এনেকৈ খুলি পেলাব লাগিব। খুলি পেলোৱাৰ পিছত আকৌ তেতিয়াহে ইয়াৰ ভিতৰত আমি চাৰ্কিটটো পাম। সেইটো LED ড্ৰাইভাৰ। এতিয়া ইয়াক উলিয়াই আনিব লাগিব। তাৰপিছত উলিয়াই আনিবলৈ হ'লে ইয়াৰ মাথা দুটা জ্বলাই দিলেই হৈ গ'ল। চলিয়াৰিং আইৰণডাল লৈ এই তাৰপিছত ওলাই আহিব। এইটো প্লাছ এটা বা হাতেৰে ধৰি ঢিলা কৰি লৈ আহিব পাৰিব। বছ, সেইটো এতিয়া উলিয়াই লৈ অহা হ'ল। এইটো চাওক, মিটাৰত চাই লওক। দিছেনে। এতিয়া এইখিনিয়ে আমি কিমান ভল্ট পাম দিছি 100 200 কিমান পালোঁ 111, তাৰমানে 111 বা 112 ভল্ট। গতিকে চাৰ্কিট অ'কে আছে। এতিয়া আমি ৰাউণ্ড ডাঠ কাগজ অকণ লৈছোঁ, তাতে গ্লু গানৰ সহায়ত এই ড্ৰাইভাৰটো লগাই লৈছোঁ। এইটো চাওক, ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া ইয়াত লাইন দিলেই হৈ গ'ল, ডাইৰেক্ট লাইন দিব পাৰিব। এই দুটা প্লাছ মাইনাছ আমি LED যি দুটা লাষ্টত প্লাছ আৰু মাইনাছ বাচিছিলেগৈ, এতিয়া জইন কৰিব নালাগে। এতিয়া জইন নকৰাকৈ যি দুটা LED আছিলে তাত আমি প্লাছ মাইনাছত মাইনাছ প্লাছত প্লাছ কানেকশ্যন কৰিলোঁ। এতিয়া এইটো ছাইড আছে, এইটো ছাইড আমি ডাইৰেক্ট লাইন দিম। ইয়াত ৱায়াৰডাল লগাই লৈ পেলাই আমি বৰ্ডৰ চকেটৰ পৰা লাইন দিব পৰা হ'লোঁ। এতিয়া লাইন দি আমি টেষ্ট কৰিব পাৰিম। এইটো চাওক, আমি দুডাল ৱায়াৰে কানেকশ্যন কৰিলোঁ ফিউজকেইটাত। এই দুটা ফিউজ তাতে কানেকশ্যন কৰি ল'লোঁ। এই দুটা এতিয়া লাইন দিলে জ্বলি যাব। চাই থওক, দেখিছেনে চলিছে। আমাৰ কোনো অন্য বস্তু নোহোৱাকৈ আমি লেটখিনি জ্বলাব পাৰিলোঁ। গতিকে এইটো কেতিয়াবা দৰকাৰ হ'ব, চাই লওক।